কোৱা হয় এই পৃথিৱীত ভাল মানুহেই আটাইতকৈ বেছি কষ্টৰ শিকাৰ হয়। এজন ভাল মানুহে আঘাত পোৱাৰ পিছত পৰিস্থিতিৰ শিকাৰ হৈ বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। নিজকে চম্ভালিব নোৱাৰি অনেকজনে বিভিন্ন ধৰণৰ চৰম পন্থাও বাছি লোৱা দেখা যায়। আচলতে আঘাত পোৱাৰ পিছত আপুনি কি কৰা উচিত বা আঘাত পোৱা এজন ব্যক্তিৰ কৰণীয় কি, সেই বিষয়ে আজিৰ ভিডিঅ'টোত আমি কথা পাতিম। প্ৰিয় দৰ্শক, আপুনি যদি কোনোবাই কৰা আঘাতৰ পিছত নিজকে চম্ভালিব নোৱাৰা হৈ পৰে, আপোনাক যদি কোনোবাই দুখ দিয়াৰ পিছত আপুনি হতাশা বা হীনমন্যতাত ভোগে, তেন্তে আজিৰ এই ভিডিঅ'টি আপুনি শেষ পৰ্যন্ত চাওক। কাৰণ ভিডিঅ'টোত আপোনাৰ বাবে এনে কেইটামান কথা লৈ আহিছোঁ, যি কথা আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। যেতিয়া আপোনাক কোনোবাই আঘাত বা দুখ দিব, তেতিয়া আপুনি 5টা কথা সদায় মনত ৰাখিব। 1 নম্বৰ, নিজৰ ওচৰত সদায় সৎ হৈ থাকক। কোনোবা বেয়া হ'ল বুলি আপুনিও বেয়া হ'ব নেকি? কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিলে বুলি আপুনিও তেওঁক ওলোটাই প্ৰতিশোধ লোৱাৰ কথা ভাবিলে আপোনাৰ আৰু তেওঁৰ মাজত পাৰ্থক্যই বা কি থাকিব? ইয়াৰ মাজতে বহুতেই আপোনাক ক'ব, সিটো কিমান বেয়াকৈ কৈছে, ইমান বেয়াকৈ অপমান কৰিছে, তয়ো ভালকৈ এহেকা দে তাক। আপুনি নিজেই ভাবক, এইদৰে কৰিলে আপোনাৰ কোনফালৰ পৰা লাভ হ'ব? ভুলতো এই বিভ্ৰান্তিকৰ আৰু লাভ নোহোৱা কথাবিলাকত গুৰুত্ব নিদিব। সদায় নিজৰ ওচৰত নিজেই সৎ হৈ থাকিবলৈ শিকক। যি কৰিব তাৰ পূৰ্বে নিজৰ বিবেকক সন্মুখত ৰাখি লৈ কৰিবলৈ চেষ্টা কৰিব। আত্মসন্মানতকৈ জানো এই পৃথিৱীত ডাঙৰ সম্পদ কিবা হ'ব পাৰে? নিজৰ ওচৰত নিজেই সৎ হৈ থাকিবলৈ শিকক। যি কৰিব তাৰ পূৰ্বে নিজৰ বিবেকৰ সন্মুখত ৰাখি লৈ কৰিব। আত্মসন্মানতকৈ জানো এই পৃথিৱীত ডাঙৰ সম্পদ কিবা থাকিব পাৰে? গতিকে এনেকুৱা একো কাম নকৰিব যাৰ দ্বাৰা নিজৰ ওচৰতেই নিজকে সৰু যেন অনুভৱ হয়। আনৰ কথাত লাগি নিজৰ ওচৰতে নিজকে কেতিয়াও সাৰি নাযাব। এনে পৰিস্থিতিত কোনটো কৰিলে ভাল হ'ব আৰু কোনটো কৰিলে আপোনাৰ বাবে বেয়া হ'ব, এই কথা ভাবিবলৈ নিজকে অলপ হ'লেও সময় দিব। তাৎক্ষণিকভাৱে কিবা এটা কৰাৰ পূৰ্বে বিবেকক প্ৰশ্ন কৰিব, আপুনি ল'বলৈ ওলোৱা পদক্ষেপটোৰ পৰা পৰৱৰ্তী সময়ত কেনেধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ব পাৰে। বেয়া একো নকৰিব, নিজৰ ইচ্ছাৰ বিৰুদ্ধে আনৰ কথাত লাগি একো নকৰিব। তেতিয়া দেখিব জীৱনৰ পৰা বহুত জঞ্জাল আৰু কষ্ট একেবাৰে কমি গৈছে। 2 নম্বৰটো হৈছে পৰীক্ষা কৰিবলৈ শিকক বা এক্সামিন কৰক। হয়তো আপুনি কাকো মিছা কথা নক'ব পাৰে, কিন্তু এই কথা কেতিয়াও পাহৰি যাব নালাগে যে এই পৃথিৱীত বাস কৰা অধিকাংশ মানুহেই মিছা কথা কয়। নিজৰ স্বাৰ্থৰ কাৰণে বহু মানুহে আনক ঠগে, প্ৰবঞ্চনা কৰে। মানুহক বিশ্বাস কৰাটো খুব ভাল গুণ, কিন্তু কাৰোবাক বিশ্বাস কৰাৰ আগতে অৱশ্যে তেওঁক পৰীক্ষা কৰিবলৈ শিকিবই লাগিব। তেওঁক ভালদৰে অবজাৰ্ভ কৰিবই লাগিব। ভগৱানে আমাক বিবেক কিয় দিছে, এবাৰ নিজেই ভাবি চাওক। বিভিন্ন কথা ভাবিবলৈ, চালি জাৰি চাবলৈতো আমাক বিবেক দিছে। যদি আমি বিবেকক কামতেই নলগাওঁ, তেন্তে তেনে বিবেকৰ লাভেই বা কি? পৃথিৱীত মানুহেই একমাত্ৰ প্ৰাণী যি ভাল কোনটো বেয়া কোনটো ভালদৰে বুজিব পাৰে। কাৰণ মানুহৰ বিবেক আছে। সেইবাবে কাৰোবাক বিশ্বাস কৰাৰ আগতেই হওক, যিকোনো কাম কৰাৰ আগত বা যিকোনো কথা কোৱাৰ আগত বিবেকক সদায় কামত লগাওক আৰু লগতে পৰীক্ষা কৰক। আনে কোৱা কথাটোৱে শুদ্ধ বুলি মানি কিয় ল'ব? শুদ্ধ অশুদ্ধ বিচাৰ কৰা আপোনাৰ ক্ষমতা আছে, কাৰণ আপোনাৰ বিবেক আছে। যেতিয়ালৈকে আপুনি বিবেকক কামত নলগাব, তেতিয়ালৈকে আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰতে দুখ, আঘাত, কষ্ট, বিফলতা পাব। তাৰ বাহিৰে একো নাপায়। গতিকে বিবেকক কামত লগাওক, জীৱনত সকলো পাব, একো হেৰুৱাবলগীয়া নহয়। 3 নম্বৰটো হৈছে কাৰোৰে কাৰণে নিজৰ সত্তা কেতিয়াও ত্যাগ নকৰিব। আপুনি ভাল মানুহ, কিন্তু আপুনি তেতিয়ালৈকেহে ভাল মানুহ হৈ থাকিব যেতিয়ালৈকে আপুনি আনৰ কথাত পৰিচিত নোহোৱাকৈ থাকিব পাৰিব। আনৰ কথা মতে কোনো কামেই নকৰিব, লাগিলে সেয়া ভালেই হওক বা বেয়াই হওক। আপুনি সেইটো কৰক যিটো আপোনাৰ মনে বিচাৰে, সেইটো কৰক যিটো আপোনাৰ ব্যক্তিত্বৰ সৈতে খাপ খায়। কাৰোবাৰ বিপদ হ'ল বুলি কাৰোবালৈ বেয়া লাগিলে বা কাৰোবাক কৰোণা কৰিবলৈ গৈ কেতিয়াও নিজৰ ব্যক্তিত্ব ত্যাগ নকৰিব। নিজৰ সত্তাক কেতিয়াও জলাঞ্জলি নিদিব। কাৰোবাৰ বিপদ হ'ল বুলিয়েই কাৰোবালৈ বেয়া লাগিছে বা কাৰোবাক কৰোণা কৰিবলৈ গৈ কেতিয়াও নিজৰ ব্যক্তিত্ব ত্যাগ নকৰিব। নিজৰ সত্তাক কেতিয়াও জলাঞ্জলি নিদিব জীৱনত। কোনোবাই যদি আপোনাৰ মূল্য নুবুজে, যদি কোনোবাই আপোনাৰ দুখ বুজি নাপায়, কোনোবাই যদি আপোনাৰ অবিহনে সুখত থাকিব পাৰে,
তেন্তে আপুনি কিয় তেনে মানুহৰ বাবে কষ্টত থাকিব? এটা কথা সদায় মনত ৰাখিব, ভগৱানে যি কৰে সদায় ভালৰ কাৰণেই কৰে। হয়তো ভগৱানে আৰু ভাল কাৰোবাক আপোনাৰ বাবে ৰাখিছে। লাগিলে সেয়া আপোনাৰ বন্ধুৱেই হওক, আপোনাৰ জীৱনসংগী বা ব্যৱসায়ী সংগী, নাইবা আপোনাৰ সংস্থাপনৰ বিকল্প ৰাস্তাও হ'ব পাৰে। সেয়া যিয়েই নহওক লাগে, সকলো ভগৱানৰে ইচ্ছা বুলি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি সুখী হৈ আগুৱাই যাবলৈ শিকক। কিন্তু কোনো মানুহৰ কাৰণে অকলশৰীয়া অনুভৱ হ'লে, দুখ লাগিলে বা কষ্ট পাই থাকিলেও কেতিয়াও নিজৰ ব্যক্তিত্বক নেহেৰুৱাব, নিজৰ সত্তাক ত্যাগ নকৰিব। 4 নম্বৰটো হৈছে দুৰ্বলতাক সদায় আপোনাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰক। আপুনি এজন দয়ালু মানুহ, সত্যবাদী মানুহ, আৱেগিক মানুহ, আৰু এয়াই কি আপোনাৰ দুৰ্বলতা নেকি? এই দুৰ্বলতাৰ সুযোগ লৈ সকলোৱে আপোনাক দুখ দিয়ে, আঘাত দিয়ে নেকি বাৰু? তেন্তে আজিৰে পৰা আপোনাৰ এই দুৰ্বলতাক পৰিণত কৰক শক্তিলৈ। বুদ্ধিৰে মোকাবিলা কৰক শত্ৰুৰ সৈতে। নিজকে কেতিয়াও সৰু বুলি নাভাবিব, নিজকে দুৰ্বল বুলি কেতিয়াও নাভাবিব। এটা কথা সদায় মনত ৰাখিব, এই পৃথিৱীত কোমল অন্তৰৰ মানুহ পোৱা খুবেই জটিল, আৰু আপোনাৰ এই কোমল অন্তৰখন, দয়ালু স্বভাৱ, সত্যবাদিতা আৰু আৱেগেই আপোনাৰ সকলোতকৈ ডাঙৰ অস্ত্ৰ। 5 নম্বৰটো হৈছে ইগন'ৰ কৰিবলৈ শিকক। আমি কাৰ সৈতে কেতিয়া সম্পৰ্ক গঢ়িব লাগে, কাৰ সৈতে কেতিয়া কোনটো সম্পৰ্ক ত্যাগ কৰিব লাগে, সেই কথা নাজানো। সেইবাবে বহু ক্ষেত্ৰত আমি দুখ পাওঁ। কোনোবাই যদি আপোনাৰ লগত ভুল কৰিছে, আপোনাৰ যদি কোনোবাই অন্যায় কৰে আৰু বিষয়টো যদি সৰু সুৰা হয়, আপোনাৰ বিবেকে যদি তেওঁক ক্ষমা কৰি দিবলৈ কয়, বা তেওঁৰ ভুল যদি আপুনি সৰু বুলি মানি ল'ব পাৰিছে, তেন্তে তেওঁক এবাৰ ক্ষমা কৰি দিয়াটো ভাল। জীৱনত মানুহ মাত্ৰেই ভুল থাকে। আপুনি যিমানেই বেছি ক্ষমা কৰি গৈ থাকিব, আপোনাৰ মন সিমানেই বেছি উদাৰ হৈ গৈ থাকিব, আৰু আপুনি প্ৰশান্তিত থাকিব পাৰিব, আত্মসন্তুষ্টি লভিব পাৰিব। বহু সময়ত পৰিস্থিতিৰ চিকাৰ হৈ মানুহে বহু ভুল কৰি পেলায়। ভুল আপোনাৰো হয়, আমাৰো হয়। কিন্তু আপোনাক অন্যায় কৰাজনক বা ভুল কৰাজনক যদি আপুনি ঘৃণা কৰে, তেতিয়া তেওঁৰ এটা ভুলৰ কাৰণে তেওঁৰ মাজত থকা বাকী ভাল গুণবোৰকো আপুনি বঞ্চিত কৰা হ'ব। কিন্তু আপুনি যদি সেই এটা ভাল বা আপোনাক কৰা এটা অন্যায় ক্ষমা কৰি তেওঁক আদৰি ল'ব পাৰে, তেতিয়া তেওঁৰ মাজত থকা বাকী ভাল গুণবোৰৰ আপুনি লাভ উঠাব পাৰিব। সেইবাবে হঠাতে কোনো সম্পৰ্ক বিচ্ছিন্ন নকৰিব। তেওঁৰ ভুলবোৰ ইগন'ৰ কৰি তেওঁক ক্ষমা কৰি দিয়ক। কিন্তু যদি আপোনাৰ বিবেকে কয় যে তেওঁৰ পৰা আপোনাৰ ক্ষতি হৈছে, বাৰে বাৰে তেওঁ আপোনাৰ লগত অন্যায় কৰিছে, যি অন্যায় আপুনি সহ্য কৰিব নোৱাৰা হৈ গৈছে, তেনেহ'লে তেওঁৰ পৰা নিজকে দূৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। বাৰে বাৰে ক্ষমা কৰি দিয়াৰ পাছতো তেওঁ যেতিয়া একেই ভুল কৰি গৈ থাকিব, তেনেহ'লে সি আপোনাৰ অন্যায় কৰিব। তেন্তে আৰু অধিক জটিলতাৰ মাজত নিজকে বন্দী নকৰি সম্পৰ্কটো ত্যাগ কৰক, নিঃশব্দে নিৰলে আঁতৰি আহক। তেনেদৰে তেওঁক প্ৰতিশোধ নলৈ মনৰ পৰা তেওঁক দূৰ কৰি, মনৰ পৰা তেওঁক ক্ষমা কৰি ভগৱানৰ ওচৰত তেওঁৰ সুমতি বিচাৰি প্ৰাৰ্থনা কৰক। এবাৰ নিজেই ভাবি চাওক, তেতিয়া জানো আপুনি তেওঁৰ বাবে কষ্ট পাব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীতে গৈ হ'ব নোৱাৰে। হেভ এ নাইচ ডে।